নমস্কাৰ বন্ধুসকল, লৈ আহিছোঁ আজিৰ আবেলিৰ বানপীড়িতক লৈ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। কণ্ঠশিল্পী নীলোৎপল বৰাক ধন্যবাদ জনালে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। মোক যিমান গালি পাৰিব সিমানেই চিএম ফাণ্ডত টকা সোমাব। মোক গালি পৰাৰ বাবে চিএম ফাণ্ডত আজি 100 কোটি টকা জমা হৈছে। মোক যিমান পাৰে সিমানেই গালি পাৰি থাকক আপোনালোকে। মোক গালি পৰা সকলকে মই ধন্যবাদ জনাইছোঁ। 2 হাত জোৰ কৰি নমস্কাৰ আৰু কৃতজ্ঞতা জনাইছোঁ। খন যিমানেই পৰিব সিমানেই জ্বলি উঠিব। মোৰ কৰ্ম সৰ্বপ্ৰথম। মোক গালি নপৰা হ'লে ইমানখিনি টকা নুঠিলেহেঁতেন। নৈৰ পানী পৰা দি চিএম ফাণ্ডত আজি টকা সোমাইছে 100 কোটি, মন্তব্য কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। এই মুহূৰ্তৰ আৰু এটা ডাঙৰ খবৰ। শিৱসাগৰৰ মাজেৰে পাৰ হ'ব নোৱাৰিব কয়লা আৰু শিলৰ গাড়ী। পাৰ হ'ব লগা হ'লে মৃতদেহৰ ওপৰেৰেহে পাৰ হ'ব লাগিব। শিল কয়লা মাফিয়াৰ ওপৰত গজৰি উঠিল শৃংখল চলিহাই। কয়লা আৰু শিল মাফিয়াৰ বিৰুদ্ধে সংগ্ৰামৰ ঘোষণা। মানুহ মৰাক লৈ শিল মাফিয়া কয়লা মাফিয়াৰ খবৰ নাই কোনো। এইবাৰ শিৱসাগৰক উদ্ধাৰ কৰিব নোৱাৰিলে মৃত্যুৱেই শ্ৰেষ্ঠ। শিৱসাগৰৰ ঘুষখোৰ চৰকাৰে নোৱাৰিলে। 20,000 কোটিৰ ক্ষয়ক্ষতি হৈছে শিৱসাগৰত। কেৱল স্কুল বনাই দায়সাৰৰ চেষ্টা কৰিলে নহ'ব ONGCয়ে। 5,000 কোটি টকাৰ অনুদান দিয়ক ONGCয়ে। অসম অৰুণাচলৰ মানুহে সহায় নকৰিলে খাবলৈ নাপায় 10,000 মানুহ মৰিলেহেঁতেন। শিৱসাগৰৰ মাজেৰে পাৰ হ'ব নোৱাৰিব কোনো কয়লা আৰু শিলৰ গাড়ী। আজিৰ আনটো ডাঙৰ খবৰ। এক শক্তিশালী ভূমিকম্পই চলালে ধ্বংসলীলা। বিধ্বংসী ভূমিকম্পই জোকাৰি গ'ল কলম্বিয়াক। কলম্বিয়াত ৰিক্টাৰ স্কেলত 7.4 প্ৰাবল্যৰ ভূমিকম্প। চকুৰ পচাৰতে খহি পৰিছিল ইটোৰ পিছত সিটো ডাঙৰ ডাঙৰ অট্টালিকা। ভূমিকম্পত কমেও 132 জনকৈ লোকৰ মৃত্যুৰ খবৰ। তীব্ৰ জোকাৰণিত কেইবা শতাধিক লোক আহত হয়। ভূমিকম্পৰ ফলত ধ্বংসস্তূপৰ পৰিণত হয় বহু সুবিলাস অট্টালিকা। এতিয়াও আন বহুতো স্থানত ধ্বংসস্তূপ আবদ্ধ আছে বহু লোক। নিহতৰ সংখ্যা আৰু অধিক বৃদ্ধি পোৱাৰ আশংকা জনাইছে প্ৰশাসনে। শৌচা প্ৰদূষকে ধৰি বিভিন্ন স্থানত ভূমিকম্পৰ ব্যাপক প্ৰভাৱ। বিভিন্ন স্থানত ভাঙি পৰে বহু অট্টালিকা আৰু ব্যৱসায়িক প্ৰতিষ্ঠান। ইতিমধ্যে খালী কৰি দিয়া হৈছে বগত মেডেলিন চহৰৰ অট্টালিকাসমূহ। ছান জোছে ডেল পালমাৰ নামৰ অঞ্চল আছিল ভূমিকম্পৰ অভিকেন্দ্ৰ। ভূগৰ্ভৰ প্ৰায় 107 কিলোমিটাৰ গৰ্ভত ভূমিকম্পৰ উৎপত্তি। ভেনেজুৱেল ইকুৱেট সহ কাষৰীয়া দেশতো ভূমিকম্পৰ জোকাৰণিৰ সৃষ্টি। এক শক্তিশালী ভূমিকম্পই চলালে ধ্বংসলীলা। এই মুহূৰ্তৰ এটা বিগ ব্ৰেকিং নিউজ। পৰীক্ষাত অনিয়মৰ বিৰোধিতাৰে আৰম্ভ হোৱা প্ৰতিবাদে লৈছে এতিয়া ভয়ংকৰ ৰূপ। ছাত্ৰৰ ওপৰত লাঠিচাৰ্জৰ বিৰোধিতাৰে ঝাৰখণ্ড বন্ধ কৰিলে বিজেপিৰ। ঝাৰখণ্ড বন্ধ বিজেপিৰ। সোমবাৰে বিধানসভাত ঘেৰাও সময়ত প্ৰতিবাদকাৰী ছাত্ৰৰ ওপৰত লৈছিল লাঠিচাৰ্জ। আজি ঝাৰখণ্ডৰ ঐতিহাসিক স্কুল পৰ্যন্ত কৰিছে বন্ধ। কটকটীয়া নিৰাপত্তা গঢ়ি তোলা হৈছে সমগ্ৰ ৰাজ্যখনতে। ঠায়ে ঠায়ে সংস্থাপন কৰা হৈছে CCTV কেমেৰা আৰু লগতে ড্ৰোন কেমেৰাৰ জৰিয়তে নিৰীক্ষণ কৰা হৈছে পৰিৱেশৰ পৰিস্থিতিসমূহ। এই মুহূৰ্তৰ আৰু এটা ডাঙৰ খবৰ। ৰন্ধন গেছৰ গ্ৰাহকলৈ জৰুৰী খবৰ। 15 আগষ্টৰ ভিতৰত কৰিব লাগিব ৰন্ধন গেছৰ EKYC, অন্যথায় ৰাজসাহায্যৰ পৰা বঞ্চিত হ'ব পাৰে ৰন্ধন গেছৰ গ্ৰাহকসমূহ। গেছ সেৱা লাভ কৰিবলৈ EKYC কৰাটো বাধ্যতামূলক কৰিছে এতিয়াৰ পৰা। বিপণনকাৰী সংস্থাসমূহৰ এপৰ দ্বাৰাই কৰিব পাৰিব এই প্ৰক্ৰিয়া। অন্যথা যোগাযোগ কৰক সংশ্লিষ্ট গেছ ডিষ্ট্ৰিবিউটাৰৰ ওচৰত। EKYC নকৰিলে আপুনি নাপাব ৰন্ধন গেছৰ ৰাজসাহায্য। ৰন্ধন গেছৰ গ্ৰাহকলৈ এটা জৰুৰী খবৰ।